নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বন্ধু বান্ধৱী জ্যেষ্ঠজন সেৱা ধৰিছোঁ। আহিন মাহৰ প্ৰথমতে দুখনমান বিয়া কৰিছিলোঁ আৰু দুয়োখন বিবাহ মণ্ডপ মানে ইমান সুন্দৰ আছিল, মানে ৰভা ইমান সুন্দৰ আছিল, সেইবাবে ভিডিঅ'টো নবনাই থাকিব নোৱাৰিলোঁ। এইখন হৈছে বামুণ গাঁৱৰ আপোনাৰ 10 নং ৱাৰ্ডত বাবলু বৰঠাকুৰ নিজৰ গৃহত হয়, বাসগৃহত তেওঁ ভায়েকৰ বিয়া আৰু তেওঁ এইখন বৰ সুন্দৰকৈ পেণ্ডেল দিছিল, মানে ইমান ধুনীয়াকৈ সজাইছে আপোনালোকক ক'বলৈ ভাষা নাই। আৰু যদি কাৰোবাক প্ৰয়োজন হয় আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে বা বাবলুদা লগতো যোগাযোগ কৰিব পাৰিব। আপোনালোকক মই এইটোৱে জনাইছোঁ, আপোনালোকৰ পেণ্ডেল কেটাৰিং কাৰিকৰ যি প্ৰয়োজন হয় মোক জনাব, আপোনালোকক মই যোগাযোগ কৰি দিম আৰু আমিও আপোনালোকক সহায় কৰিম, চেষ্টা কৰিম আপোনালোকৰ লগত সুন্দৰভাৱে কৰ্ম কৰি যাবলৈ। আহক এতিয়া 10 নং ৱাৰ্ডৰ বামুণ গাঁও এই বিয়াখনৰ পেণ্ডেলখন আঁতিগুৰি মাৰি চাম আৰু আমি কি কৰিলোঁ, কি আইটেম আছিল, কি মানে খানা আছিল, সকলোখিনি আপোনালোকক জনাম। খুব সুন্দৰকৈ আমি পৰিচালিত কৰিলোঁ খোৱা বোৱা আৰু কাৰিকৰ আছিল শিৱসাগৰৰ। আৰু ইখন বিয়া হৈছে ধেনু চোচা মৰা বজা, সিখন হৈছে নিপেন ফুকনৰ পেণ্ডেল, এয়া হৈছে নিপেন ফুকনৰ পেণ্ডেল। এয়াও কইনাভাৱে ধুনীয়াকৈ আটক ধুনীয়াকৈ সজাইছে আৰু এয়া আপোনালোকক দেখাই দিছোঁ এবাৰ নিপেন ফুকনৰ পেণ্ডেল আৰু এখন বাবলু বৰঠাকুৰ পেণ্ডেল। এয়া আমি আমাৰ গ্ৰুপটোৱে সদৌ আমি একবি ফটো তুলিছিলোঁ আৰু আপোনালোকলৈ আগবঢ়াইছোঁ আৰু বিতংগে সকলোখিনি জনাই যাম, আপোনালোকে চাই যাওক স্কিপ নকৰাকৈ। আপোনালোকক পেণ্ডেল কেনেকুৱা লাগিল, আমাৰ কাৰুকাৰ্য, আমাৰ কামখিনি কৰোঁতে আমি কিমান নিয়াৰিকৈ কৰিছোঁ আপোনালোকে চাব বুলি আশা থাকিল। আৰু আপোনালোকক যদি কেটাৰিং বা আপোনালোকক যিকোনো আপোনালোকক মানে কাৰিকৰ আপোনাৰ বিবাহ মণ্ডপ প্ৰয়োজন হয় মোৰ লগত যোগাযোগ কৰিব। দ্বিতীয়খন বিয়া ফটো ইতিমধ্যে ওলাই গুচি গ'ল, সেয়াও বুফে আছিল, এইখনো বুফে আছিল। এয়া আমি জানো গণেশ বিনায়ক যিকোনো পূজা আৰম্ভণি হয় আৰু বিনায়কক আগফালে ৰাখিছিল। এয়া দেখিছে নহয়, নেমু তাৰপৰা গাজৰ, তিয়ঁহ, এয়া গ্ৰীণ চাটনি, নিমখ ৰাখিছোঁ, পাপৰ বাদাম, সৰু আলুগুটি ফ্ৰাই হয়, বহুত টেষ্টি। তাৰ পাছতে আছে পামকিন ফ্ৰাই, মানে ৰঙালাও ফ্ৰাই হয়। তাৰ পাছতে আছে আপোনালোকক পুৰি আছে, এয়া দেখিছে নহয়, পুৰি পিছতে আছে পোলাও আছে আৰু ভেজ হয়, বহুত সুন্দৰ, মানে আপোনালোকে খালে বুজিব মই আপোনালোকক কি কৰি থাকিম। দুইখন বিয়া, এইখন বাবলু বৰঠাকুৰ ঘৰৰ বিয়া, এয়া প্লেইন ৰাইচ মানে বগা ভাত, শুদ্ধ ভাত হয়। তাৰ পাছতে আছিলে মিক্স দালি হয়, জিৰা ৰাইচ দিয়া, মানে জিৰা ৰাইচে জীয়া দিয়া, আৰু এইফালে গোটেইখিনি আমি ভেজ কৰিছিলোঁ, এয়া মিক্স ভেজ হয়, গোটেইখিনি দুটা ৰাউণ্ডত ভেজ ৰাখিছিলোঁ। এয়া আচলতে মটৰ পনীৰ হয় আৰু তাৰ মটৰ পনীৰ দেখিছে কিমান সুন্দৰ, কিমান টেষ্ট হৈছে। আৰু মইতো নৱৰাত্ৰিৰ কাৰণে নিৰামিষ খাই আছিলোঁ। এয়া মলাই কোপ্তা হয়, বহুত টেষ্টি, বহুত সোৱাদ হৈছিলে, সুস্বাদ হৈছিলে। এইখিনি আমি পোনে আৰু বাওঁহাতে আমি সকলোখিনি ভেজ থৈছিলোঁ আৰু এইফালে নন ভেজ হয়। এইটো মানে মাছৰ মাথা মগু দালি ভাজি, বাহু মাছৰ সৰিয়হ দিয়া চৰচৰি মানে ফিছ কাৰী, আৰু এয়া মটন কাৰী হয়। আচলতে ভিডিঅ'টো বনাওঁতে আচলতে আমি মানুহক দি থকাৰ কাৰণে কাৰীটো খুব কম ওলালে আৰু এই ভাইটি দুটামান মানে চিনাকি হয়, কমলদা তুলি দিয়ক বুলি কৈছে, সেইকাৰণে তোলাই দিলোঁ। তাৰপাছতে চুইট ডিছ আছিল, মানে মিঠাই আছিল, জেলেপি আছিল আৰু লালমোহন আছিল। আৰু আমি শাৰীকৈ পানী এবাৰত আমি 150টা গিলাচ লগাইছিলোঁ, দেখিছে নহয়, আৰু মিঠাইও 150টা লগাইছিলোঁ, 150। আৰু কিমান ডাঙৰ এৰিয়া, সৌ তাত আছিল বুফে আৰু ইয়াতে বহি খাইছিল। আৰু আপোনালোকক মই এইটোৱে জনাইছোঁ, মানে খোৱা ৰিচিপশ্যনৰ পেণ্ডেলখনে ইমান আটক ধুনীয়া কৰিছিল, ইমান সুন্দৰকৈ সজাইছিল, যিটো আমাৰ কিছুমানৰ ঘৰত আচলতে খোৱা পেণ্ডেলখনেই মেইন পেণ্ডেল হয়। আমি কথাটো সকলোৱে পাতিছিলোঁ আৰু যিহেতু বাবলু বৰঠাকুৰ ঘৰত নিজৰে পেণ্ডেল আছে, সেইবাবে পেণ্ডেলখন বহুত আটক ধুনীয়া, অত্যাধুনিক মানে লাইট মানে ধুনীয়াকৈ সজাইছিল আৰু বহুত সুন্দৰ লাগিছিল, দেখিছে নহয়, শাৰীকৈ সকলোৱে খাই আছে। তাৰ পাছতে কফি আছিল, পকৰি আছিল, তাতে নবৌজনী আৰু পল্লৱ আছিল, আৰু বাকীকেইটা আমি ইয়াত আছিলোঁ। এয়া হৈছে আমাৰ বুলু বাইদেউ আৰু এয়া হৈছে ৰূপালী, তেওঁলোকে ভিডিঅ'ত নোলায়। তাৰপিছতে দ্বিতীয়খন বিয়া, মানে প্ৰথম বিয়াখন, এয়া হৈছে নিপেন ফুকনৰ হয় আৰু বাবলুৰ বিয়াটো মানে বাবলুদাহঁতৰ বিয়াটো মানে নিপেন ফুকনৰ মানে বুফে আৰু মানে ডিছ গৈছিল, মিলিকৈ কৰিছিল, মানে যিহেতু বিয়া বহুত মানে বাবলুদাহঁতৰ মানুহ বহুত বেছি হৈছিল। এয়া অনিতা দিদি আৰু বুলু দিদি, আমি খুব সোনকালে গৈ পাইছিলোঁগৈ, 10:30 মান নহওঁতেই পাইছিলোঁগৈ। আৰু এইখন আছিল ধেনু চোচা আপোনাৰ মৰা বজাৰ বিয়া হয় আৰু ইতিমধ্যে আমি সাজু কৰি লৈছোঁ। আচলতে মই পৰিৱেশটো আচলতে কেনেকুৱা আছিল, বিশৃংখল আৰু কেনেকৈ মই সুন্দৰ কৰি পেলালোঁ, সেইটো কাৰণে আচলতে ভিডিঅ'টো বনাইছিলোঁ আপোনালোকক দেখাবৰ কাৰণে। আকৌ মই ভিডিঅ'টো কোনখিনিত আছে আপোনালোকক জনাম, মানে আমি গৈ নোপোৱাৰ আগতে পৰিৱেশটো কেনেকুৱা হৈ আছিল আৰু
মানে পেণ্ডেলৰ ল'ৰাকেইটাও আমি কিমান সুন্দৰকৈ আমি সজাই পেলালোঁ চাব আপোনালোকক সেইটো কাৰণে মই বুজাব বিচাৰিছোঁ আচলতে আকৌ মই ভিডিঅ'টো যেতিয়া আৰম্ভণি হ'ব মানে খেলি মেলি হৈ থকাটো আপোনালোকক দেখাম তাৰপাছতে ইমান সুন্দৰকৈ আমি সজাই পেলাইছিলোঁ আৰু সেইটো মই জানো মানে এয়া দেখিছে নহয় আমি কাম কৰি আছোঁ ইতিমধ্যে বুফেখিনি সজাই লৈ পিনি আমি ক'ত কি হ'ব কি মেলিব পানী মিঠাই ইয়াতে আকৌ দৈ আছিল মিঠা দৈ আছিল আৰু পানী আছিল আমি প্ৰায় 150 মান বাতি 150 মান সজাই লওঁ আৰু ইয়াতে ইতিমধ্যে আৰম্ভ হ'ব ইয়াতো নন ষ্টপ মানুহ হ'ল ইয়াতো প্ৰায় মানুহ হৈছিল আৰু কফি আছে আৰু কফিত আছে আমাৰ বিশ্ব আৰু এই বিয়াখন মুছলমান সম্প্ৰদায় আছিল আৰু মই এটা কথাই ভাবি নাপাওঁ তেওঁলোকৰ গৃহত ইমান সুন্দৰকৈ কফি লগত মানে চাহৰ লগত ইমান ডাঙৰ এটা মানে চচপেনত কেক ইমান কেক এভেইলেবল কেক নিমকি ঘৰত বনোৱা আৰু পকা মিঠৈ আছিল পকা মিঠৈ হয় মানে পকা মিঠৈ নিচিনা বস্তুটো মই সবিশেষ ইমান নাম নাজানো এয়া দেখিছে ন এওঁলোকে নবৌহঁতে দি আছিল মুছলমান সম্প্ৰদায় বিয়া আৰু বহুত সুন্দৰকৈ মানে সজাইছিল আমি সজাইছিলোঁ পেণ্ডেলো খুব সুন্দৰকৈ নিপেন ফুকনে দিছিল আৰু খুব নিয়াৰিকৈ আমি কামখিনি কৰি গৈছিলোঁ এয়া ইতিমধ্যে দেখিছিলোঁ মানুহ ইমান ভিৰ হয় আৰু মানে এওঁলোকৰ এই নিপেন ফুকনৰ বিয়া আমাৰ পেণ্ডেলখন অকণমান দেখাই দিছোঁ আৰম্ভণিকণ এয়া ধেনু চোচা এয়াও বৰ আটক ধুনীয়াকৈ খুব সুন্দৰকৈ সজাইছিল আপোনালোকে নিপেন ফুকনেই হওক বা বাবলু বৰঠাকুৰে হওক আপোনালোকে যদি কাৰোবাৰ পেণ্ডেলৰ যোগাযোগ কৰিব লাগে মোৰ লগত আপোনালোকে কণ্টেক্ট কৰিব নিশ্চয় মই পেণ্ডেল দিম আকৌ বাবলু দাগ হ'লে দৌৰি আহিলোঁ ইয়াতে এতিয়া মানুহ ভিৰ হৈ আছে আমি কি কৰিছোঁ 8টা ল'ৰা 10টা গৈছিলোঁ সৰ্বমুঠ আমি 8টা বুফেত সোমাইছোঁ পানী মিঠাইত 2টা আৰু 6টা আমি ইবিলাকত সোমাইছোঁ মানে খানাটো মেইন চ'ৰ্চৰ আৰু মানে মেইন কৰ্চত আমি 6টা সোমাইছোঁ আৰু কফি আৰু মানে পকৰীত 90 জনী আৰু প্ৰল্লভ আছিল এয়া মানে পেণ্ডেলখন আকৌ এবাৰ মই আপোনালোকক দেখুৱাই দিছোঁ আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে পেণ্ডেলখন চাই কেনেকুৱা লাগিল মোক জনাব দেই পেণ্ডেলখন চাওক ইমান সুন্দৰ 10 নং ৱাৰ্ড বাবলু বৰঠাকুৰ গৃহত ইমান সুন্দৰ পেণ্ডেল আপোনালোকক ক'বলৈ ভাষা নাই আপোনালোকে নিপেন ফুকনেই হওক বা বাবলু বৰঠাকুৰ হওক BTH আৰু নিপেন ফুকনেই হওক আপোনালোকে মোক লগত যোগাযোগ কৰিব মানে বাবলু দাহঁতৰ পেণ্ডেলখন ইমান দীঘল আপোনালোকে চাওক এইফালে ফটো চেলফিৰ কাৰণে আছিল আৰু ইমান দীঘল আছিল গণেশৰ মূৰ্তিক বিনায়কৰ ৰাখিছিল আৰু ফটো চেলফিৰ কাৰণে এটা ধুনীয়া মানে ঠাই ৰাখিছিল আৰু পেণ্ডেলখন আপোনালোকক মই ৰাতি লাইটকেইটা দেখাব বিচাৰিছিলোঁ কিন্তু লাইটকেইটা ঘূৰি থাকে এই লাইটকেইটা যেন ঘূৰি আছে এই লাইটকেইটা মানে ইনে নৰ্মেলি লাইট নহয় মানে লাইটকেইটা ঘূৰি থাকে মানে ইমান মানে আপোনাক ক'বলৈ ভাষা নাই ইমান বিশাল পেণ্ডেল হয় আৰু দৰাজন এজন হয় বেঙুনীয়া কুৰ্তা পিন্ধা মই নামটো নাজানো বাবুদা সৰুটো ভায়েক হয় প্ৰশান্ত ছাৰৰ ভায়েক মানে আৰু আকৌ মই পেণ্ডেলখন এবাৰ দেখাই দিছোঁ আপোনালোকক চাওক ইমান সুন্দৰ আৰু ইমান মানে আটক ধুনীয়াকৈ সজাইছে ফুল অতিকে প্ৰিয় হয় সকলোৱে দেৱ দেৱতা ভগৱানৰ পৰা আদি কৰি আৰু সেইকাৰণে আচলতে ফুলেৰে বেছি সজোৱা হয় ফুলেৰে মানে মানুহৰ মনটো প্ৰফুল্লিত কৰে মনটো খুব সতেজ কৰি তোলে আৰু আৰম্ভণিতেই মানে সোমাই গৈয়ে গণেশৰ বিনায়কৰ মূৰ্তি ৰাখিছে আৰু এইফালে আপুনি ফটো মাৰিব পাৰে ধুনীয়াকৈ ষ্টেণ্ড ৰাখিছে আৰু ইয়াতে এটা আছে মানে ফটো মৰা এটা ঠাই সুন্দৰকৈ সজাই দিছে ইয়াতে ফটো মাৰিব পাৰে কিমান বিশাল পেণ্ডেল আপোনালোকে ভাবকচোন এইখন ধেমালি নি বাৰু মই আকৌ কৈছোঁ আপোনালোকক পেণ্ডেল প্ৰয়োজন হ'লে কেটাৰিং প্ৰয়োজন হ'লে কাৰিকৰ প্ৰয়োজন হ'লে কিমান দীঘল পেণ্ডেল আপোনালোকে ভাবক আপোনালোকে মোৰ লগত যোগাযোগ কৰিব নিশ্চয় আপোনালোকে কমেণ্ট কৰিব আপোনালোকক মই যোগাযোগ কৰাই দিম আৰু কিমান আমি কেটাৰিং প্ৰয়োজন হ'লে কেটাৰিঙো আপোনালোকক মানে সহযোগিতা কৰিম আপোনালোকক সহায় কৰিম সেৱা আগবঢ়াম আপোনালোকে খালি আমাৰ লগত যোগাযোগ কৰিব সঁচাকৈ পেণ্ডেল খুব সুন্দৰ হয় আৰু এই কালাৰটো এই ৰংটো খুব কমেই ব্যৱহাৰ কৰে আৰু এই লাইটকেইটা যেন ঘূৰি আছে মই দেখাব পৰা নাই সেইকাৰণে এই লাইটটো যেন ঘূৰি আছে চাওক লাইটটো ঘূৰি আছে লাইটবোৰ ঘূৰি থাকে মানে গোটেই চিচাৰে হয় কাছৰ আৰু লাইটবোৰ ঘূৰি থাকে আৰু ইতিমধ্যে বিয়া ভাগিল শেষ হ'ল আমি লাহেকৈ বস্তুখিনি সামৰি কাম বন সামৰি আমি 2 কপিমান ফটো মাৰিবলৈ ওলাই আহিলোঁ আৰু সেইবাবে ভিডিঅ'টো মই পুনৰবাৰ আপোনালোকক দেখাবলৈ মানে সুবিধাটো পালোঁ ইতিমধ্যে বিয়াৰ ৰাইজ কমি গ'ল এতিয়া সময় 10:20 গৈছে আৰু মই পেণ্ডেলখনকে মণ্ডপটোকে আপোনালোকক দেখাই আছোঁ ইমান সুন্দৰ ভাৱক সঁচাকৈ আচলতে বিয়া এখনলৈ গ'লে আমি সোমোৱাৰ লগে লগে আমাৰ মন প্ৰাণবোৰ খুব মুকলি হৈ যায় মানে মনটো কিবা পাতল লাগে নহয় জানো ৰাইজ আৰু বাবলু দাহঁতৰ মই ষ্ট'ৰ ৰুমটো এবাৰ দেখাই দিম চাব দেই
এইফালে গৈ পিনি ষ্ট'ৰ ৰুমটো আছে গোটেই পেণ্ডেলৰ বস্তুখিনি তাতে গোটাই থয় আৰু ইয়াতে গোটেইবোৰ এয়াৰ কুলাৰ দিছিল আচলতে কুলাৰ দিছিল সেইটো কাৰণে বহুত ভাল হৈছিল বহুত গৰম আছিল মানে মই যেতিয়া বুফেট মই ৰৈ আছোঁ মই মাংস আৰু মাছৰ ওচৰত আছিলোঁ আপোনাক ক'ব ভাষা নাই ছাগলী মাংস আছিল মানে ইমান গৰম গেছ এটা মইতো খোৱা নাই কিন্তু গৰম গেছ এটা গাত সোমাই যায় ইমান সুন্দৰকৈ ফুলেৰে সজাইছে ভাবকচোন কইনা উদৰাৰ কাৰণে ঠাইখনি আপোনালোকক ক'বলৈ ভাষা নাই এই লাইটটো ঘূৰি আছে আপোনালোকক এতিয়া মই দেখাব পৰা নাই মানে কেমেৰাত আমি সস্তীয়া কেমেৰাৰ মোবাইল নহয় জানো কি কৰিম আৰু সস্তীয়া মোবাইলত ভালকৈ তুলিব নোৱাৰি আচলতে মই বাৰে প্ৰতি অকল লাইটকেইটা দেখাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু লাইটকেইটা ঘূৰি থকাটো মই দেখাব নোৱাৰিলোঁ ইয়াতে কফি মেচিন আছিল আৰু পকৰি আছিল আমাৰ নবজনীয়া আৰু ভাইটিটোৱে পল্লৱে ইয়াতে বহি লৈছিল আৰু সকলোকে আপ্যায়ন কৰিছিল সেৱা কৰিছিল আৰু আমি যিমান পাৰোঁ ইয়াতে দেখিছিলোঁ মিঠাই আছিল জেলেপি এইটো মানে মেইন মানে মুকলিখনত মানে প্লেচটো ডাঙৰ হয় ৰিচিপশ্যনৰ আৰু আমাৰ বুফেটো আছিল ইফালে মানে সোঁহাতলৈ গোটেই কুলাৰ দিছিল আৰু সেইকাৰণে বহুত ঠাণ্ডা হৈ আছিল সেইটো কাৰণে ভাল লাগিছিল আমাৰ কিমান চুকলে দেখিছে নাই ব্লু কালাৰ হোৱাইট কালাৰ যে আমাৰ ভিতৰলৈ আছিল এই লাইটকেইটাও এবাৰ দেখাই দিছোঁ ভাবক ইমান সুন্দৰকৈ ৰিচিপশ্যনত এই লাইটকেইটা ব্যৱহাৰ কৰিছে সেইকাৰণে ভাল লাগিল মোৰ পূৰা কাহ হৈছিল গম পায়নে আৰু মই লং খাই গৰম পানী ব্যৱহাৰ কৰি মই কাহটো ভাল কৰিছিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে সহায় জনাব সকলোৱে কয় কমলদা আপুনি কি কৰে মই আজি কি কৰে দেখাই দিছিলোঁ মোৰ এইটোৱে কাম হয় মোৰ কেটাৰিং আৰু কাৰিকৰ লগত মই সহায় মানে হেল্পাৰ হিচাপে যোৱা কাৰিকৰ লগত গ'লে ভাল পইচা পোৱা যায় কেটাৰিঙৰ লগত গ'লে মিনিমাম এটা হাজিৰা পোৱা যায় মেক্সিমাম মিনিমামৰ ভিতৰতে থাকে আৰু এইটো বাবলু দাহঁতৰ ষ্ট'ৰ ৰুম হয় পেণ্ডেলৰ মই দেখাই দিছোঁ এবাৰ ভিডিঅ'টো কেনেকুৱা লাগিল সেৱা মানে জনাব আপোনালোকে আৰু কিবা যদি ভুল ত্ৰুটি ৰৈ গৈছে ক্ষমা বিচাৰিছোঁ আৰু মই আকৌ জনাইছোঁ বাবলু বৰঠাকুৰ আৰু নিপেন ফুকনৰ যদি পেণ্ডেল কেটাৰিং কাৰিকৰ প্ৰয়োজন হয় মোৰ লগত যোগাযোগ কৰিব আপোনালোকক মই সহায় জনাম যিমান পাৰোঁ চেষ্টা কৰিম আকৌ দেখাইছোঁ লাইটটো ঘূৰি থাকে বাৰে বাৰে লাইটটো দেখাব চেষ্টা কৰিছোঁ কিন্তু কি হৈ গৈছে লাইটটো উঠা নাই আচলতে মোবাইলটো মোৰ কম দামী মই এবাৰ ইয়াতে বহিলোঁ আৰু কইনা দৰা বহা আৰু তাতে অকণমান বোলো ভিডিঅ'টো কৰোঁ এই ভাইটি দুটা এওঁলোকৰ ঘৰৰ হয় এটা বাবলুদা ভাইক আৰু এটা আমি আৰু ইটো ভাইটি চশমা পিন্ধা ভাইটিটো ক্লাছ 10ৰ হয় আৰু সিহঁতৰ ঘৰত আমি 4টা কেটাৰিং কৰিলোঁ আজিলৈকে বহুত ব্যৱহাৰ ভাল দাদাই বাগানত কৰে হ'বলা আৰু বাবলুদা ল'ৰাটো বহুত ভাল মোক ইমান ধুনীয়াকৈ মাতিছে গৈ পোৱাৰ লগে লগে আৰু খুব ভাল লাগিল কামটো কৰি আৰু বাবলুদাহঁতে ভাল আমাক ধুনীয়া সন্মান দিছে আৰু যিটো উপযুক্ত পইচা সেইটো আমাক মাননি হিচাপে দিছে আৰু নিপেন দাৰ ব্যৱহাৰো খুব ভাল নিপেন দাই আমাক খুব ধুনীয়াকৈ ব্যৱহাৰ কৰে আৰু উপযুক্ত পইচা দিয়ে নিপেন দায়ো আৰু মানে হাঁহি ধেমালিৰ মাজেৰে আমি কামখিনি কৰোঁ আৰু সঁচা কথা ক'বলৈ গ'লে হাঁহি ধেমালিয়ে কাম কৰিলে কামখিনি পাতল হৈ পৰে যিকোনো গধুৰ কাম এটা আমি হাঁহি ধেমালিয়ে কৰিব লাগে আৰু হাঁহি ধেমালিয়ে কৰিলে আমাৰ কামটো একেবাৰে পাতল হৈ যায় সদশেষত আপোনালোকলৈ সেৱা জনাইছোঁ ভক্তিবাৰ ভৰা প্ৰণিপাত জনাইছোঁ আপোনালোকক দুৰ্গা মহোৎসৱ আৰু দুৰ্গা পূজা সেৱা জনাইছোঁ লগতে এতিয়া লাহেকৈ লক্ষ্মী পূজা কাতি বিহু আহিব দীপাৱলী আহিব সকলোৱে দিনবোৰ ভালে কুশলে যাওক মাতা ৰাণীয়ে কৃপা কৰক ভগৱানে কৃপা কৰক সদশেষত আপোনালোকলৈ সেৱা জনাই ভিডিঅ'টো মই ইমানতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আকৌ মই পেণ্ডেলখন এবাৰ দেখাই দিম মই বাৰে প্ৰতি পেণ্ডেলখন এইকাৰণে দেখাইছোঁ আপোনালোকেও এবাৰ উপলব্ধি কৰক অনুভৱ কৰক ইমান ধুনীয়া পেণ্ডেল আমি যোৰহাটতো কাম কৰিছোঁ দুলীয়াজানতো কাম কৰিছোঁ শিৱসাগৰতো কাম কৰিছোঁ গৌৰীসাগৰতো কাম কৰিছোঁ টিয়কত কাম কৰিছোঁ কাকজানত কাম কৰিছোঁ কিন্তু বেষ্ট পেণ্ডেল এইখনেই পাইছোঁ আৰু পেণ্ডেল পাইছিলোঁ যোৰহাটত এখন পাইছিলোঁ আৰু কাকজানত পাইছিলোঁ আচলতে এইখনো যোৰহাট কাকজানৰ লগত ফেৰ মাৰিব পৰা পেণ্ডেল হয় গম পাইছে আপোনালোকক যদি প্ৰয়োজন হয় মোৰ লগত যোগাযোগ কৰিব পেণ্ডেল আপোনালোকৰ ঘৰত পৰি যাব উপযুক্ত পইচাত আপোনালোকে এখন ভাল পেণ্ডেল পাব ভাল ছাৰ্ভিচমেন পাব ভাল কাৰিকৰ পাব সকলোলৈ সেৱা জনাইছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু পাৰিলে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু কেতিয়াবা পাৰিলে শ্বেয়াৰ কৰিব বুলি আশা থাকিল মানে দেই ইতিমধ্যে মই সকলো কাম বন আজৰি কৰি বাইদেউ দুজনী বৰবামত থৈ এতিয়া মই ঘৰমুৱা হৈছোঁ আৰু এতিয়া নিশা কিমান বাজিছে গম পায়নে 12 বাজিব হ'ল মোৰ কষ্ট সদায় বেছি হয় ধন্যবাদ শুভৰাত্ৰি সকলোকে জনাইছোঁ ধন্যবাদ